মানে বলপূৰ্বক কাম কৰিব দি থোৱা আছিলে তো আমি লৈ আহিলো কিন্তু মানে এনেকে পৰিৱেশত তেওঁলোকক থৈছে নহয় গৰু ছাগলীকো এনেকে নথয় আৰু দুদিনৰ পৰা খোৱা বোৱা নাপাই পেলাই তেওঁলোকে যেনেকে কাম কৰি আছিল আৰু যেনে তেনে নলা এটাত কাম কৰি আছে যেনে তেনে উঠি আহিছে এনেকে তো কিন্তু ইয়াত মেইন হৈছে প্ৰথম তেজুলৈ লৈ গৈছিলে তেজুৰ পৰা তাত পইচা নোপোৱা কাম কৰি পইচা নোপোৱা কাৰণে আমি ওলাই গৈ তাৰ পৰা মহাব গ'লো মহাবৰ যোৱাৰ পৰা মহাবতেও কাম কৰি তাতেও পইচা পোৱা নাছিল তাতেও আমাক এনেকুৱা মানে ঠিকাদাৰক ফোন কৰিলে তহঁতি ওলাই যাওঁ তাৰ পৰা বুলি ওলাই যোৱাৰ কাৰণে আকৌ ঠিকাদাৰটোৱে আকৌ বেলেগ মালিক লগত নামটো আছিলে ৰাতি মেটকে তাক পইচা দি আমাক এডভান্স হিচাপে মানে গাড়ী ভাড়াটো দিয়াৰ পিছত আমি গ'লো ৰয়িঙতে কাম কৰি কিনে আমাক জংঘল ভিতৰতে লৈ গৈছে কাৰ কাম আছিলে এইটো ৰাতি মেটক আঁচুপানীত কিহৰ কাম NSPC কামত কাৰ কাম কোনে লৈ গৈছিল নিগম দলে লৈ গৈছিল ৰাতি মেটকৰ কাম আছিল তাৰপিছত তাৰ পৰা হয়তেৰ ডাং তাৰ পৰা আমাৰ পলাবলগীয়াটো পলাই যোৱা নাছিলোঁ আমি খাব নিদিয়াৰ কাৰণে আমি তাতে আমি গৈছিলোঁ ঘৰলৈ মালিক ঘৰলৈ যাম খাবলৈ পোৱা নাই একদিন 4 দিন আগত আমি জনাইছিলোঁ 4 দিন আগত জনাৰ পিছতো আমাক চাউল আনি দিয়ে দাইল আনি দিয়ে আমি কি কৰি কাম আমিতো ঘৰত যোৱাই ভাল হ'ব বুলি ওলাইছিলোঁ তাৰ পৰা আহি কিনি আমাক ৰখাই মেলি ৰুমত লৈ আনি আমাক দাও দেখাই পিটি ৰদ চদ পৰা মাৰিছে দাও পৰা মাৰিছে ডিঙি চিঙি ধৰিছে আৰু ৰাত বৰ কাম কৰাইছে দিন বৰ কাম কৰাই আছে কালি TMPকে আহি কিনি আমাক ৰখাইছে কাম কৰিবলৈ ষ্টপ হৈছে তেতিয়া আমাক তাৰ পৰা উদ্ধাৰ কৰি আনিছে হয় আমি খবৰ পোৱাৰ লগে লগে দুখন গাড়ী লৈ পেলাই গ'লো TMPকে শদিয়া জিলা সমিতি হৈ পেলাই তাত গৈ পেলাই যেনেকে চাইছো ল'ৰাকেইটাক মানে বলপূৰ্বক কাম কৰিব দি থোৱা আছিলে তো আমি লৈ আহিলো কিন্তু মানে এনেকে পৰিৱেশত তেওঁলোকক থৈছে নহয় গৰু ছাগলীকো এনেকে নথয় আৰু দুদিনৰ পৰা খোৱা বোৱা নাপাই পেলাই তেওঁলোকে যেনেকে কাম কৰি আছিলে আৰু যেনে তেনে নলা এটাত কাম কৰি আছে যেনে তেনে উঠি আহিছে এনেকে তো কিন্তু ইয়াত মেইন হৈছে কালপিতটো এই দালাল কেইজনমান আছে শদিয়াৰ কেইজনমান দালাল আছে তেওঁলোকে নিজৰ পকেট গৰম কৰিবৰ কাৰণে এই সৰু বাচ্চাকেইটাক তাত পইচাৰ প্ৰলোভন দেখুৱাই পেলাই নিছে কিন্তু তেওঁলোকে সেই কোনোবা এজন কন্ট্ৰাক্টৰ পেটি কন্ট্ৰাক্টৰে NSPCৰ কোনোবা কালভাৰ্ট বনাই আছে তাত এটা কালভাৰ্টৰ নিৰ্মাণৰ ভাৱত ৰেট লৈছে 150কে কৰি পেলাই তেওঁলোকে দুটা কালভাৰ্টৰ নিৰ্মাণৰ ভাৱত 1,72,000 লৈছে কিন্তু এই ল'ৰাকেইটাৰ হাতত পইচা সোমাইছে বোলে এটাৰ হাতত 3,000 আৰু দুজনৰ হাতত 3,000কে 4জনৰ হাতত তাৰপিছত 8,000কে এনেকে দুজনৰ হাতত সোমাইছে পইচা তো এনেকে লৈ পেলাই তেওঁলোকে ঘৰত পইচা পঠিয়াব কেনেকে তো এই দালাল চক্ৰ যাতে বন্ধ হ'ব লাগে আৰু NSPCত আমাৰ ইয়াৰে নহয় 2-3বাৰ এনেকা ঘটনা পাইছো আৰু যাতে এনেকে যদি হয় তেনেহলে এই দালাল চক্ৰৰ পৰা কাৰণত আমাৰ বাচ্চাকেইটাৰ এনেকা অৱস্থা আমি যেনে তেনে উদ্ধাৰ কৰি আনিছো গাড়ীত বহিব জেগা নাই আকৌ যেনেকে ৰাস্তাত গৈছো ইয়াৰ পৰা ধৰক ৰয়িঙৰ পৰা 2 ঘণ্টামান লাগে আৰু একদম দুৰ্গম ৰাস্তা মানে মাৰপিট কৰিছে চাইছো হাতত কাটিছে তাৰপিছত ৰদেৰি মাৰিছে নেকি ভৰিত এনেকে আঘাত আছে কেইজনমানৰ তো মই কৈছো যেনে তেনে তোমালোকৰ পইচাটো উদ্ধাৰ নোহোৱালৈকে কাম কৰা আমি ছাৰ যেনেকে নহওক আমি ইয়াৰ পৰা গুচি যাম লাগিলে ঘৰত গৈ পেলাই হ'লেও পইচা বহন কৰি 60,000 আমি দি পেলাই আনিছো 60,000 দি পেলাই উদ্ধাৰ কৰি আনিছো ৰাতি মেট নামৰ ল'ৰা এজন আছে যিজনে ঐতেল ডাং যি জাগুনৰ ব্ৰকাৰ এই ল'ৰাকেইটাক লৈ গৈছিলে আৰু নিগম দলৰ পৰা ল'ৰাকেইটাক যোনে কিনি পেলাই কাম কৰাইছিলে সেইজন হৈছে ৰাতি মেট সি শ্ৰমিকক মানে বিচা কেনা কৰিছে কেনা বিচা কৰালিকাই হয় নিগম দলে আৰু ঐতেল ডাঙে 172,000 বিনিময়ত এই ল'ৰাকেইটাক বিক্ৰী কৰা টাইপ হৈছে তো এতিয়া আমি সেইটোৱে বিচাৰি যাওঁ কি ব্যৱস্থা কৰিব আমি যোন কেইটাই এই ল'ৰাকেইটাক তাত গতাই দিছিলে তেওঁলোকক এতিয়া আমি বিচাৰি যাবলৈ ওলাই আছো আমি এতিয়া যাম আৰক্ষীক জনাইছেনে এইটো বিষয়ে এতিয়ালৈকে জনোৱা নাই সেইজনক আমি ধৰি লওঁ মানে সেইজন ক'ত আছে আমি তদন্ত কৰি লওঁ তাক সোধপোছ কৰি লওঁ তাৰপিছত আৰক্ষী বিষয়ে আমি জনাম আজি এই অৰুণাচল আৰু অসমৰ যিটো শ্ৰমিক আৰু ল'ৰাবিলাকৰ লেনদেনটো বিষয়টো আজি প্ৰথম নহয় এনেকুৱা ঘটনা বাৰ ঘটি আছে ক'বলৈ দুখেই লাগে আৰু চিন্তা কৰিলেতো আমি সিহঁতৰ লগত একেবাৰে সম্পৰ্ক এৰি দিবলৈ মন যায়
যিটো কাৰণে ল'ৰাখিনিক লৈ যায় শ্ৰমিক হিচাপত লৈ যায়, কিন্তু কুকুৰ মেকুৰী নিচিনা ব্যৱহাৰ কৰে। দায়েদি কাটে, ৰ'দেৰি মাৰে, খোৱা বোৱা নকৰে, খোৱা বোৱাটো একেবাৰেই নিদিয়ে। এই গতিকে আমি প্ৰত্যেকটো তিনিচুকীয়াবাসী ৰাইজ আৰু শদিয়া আৰু অৰুণাচলৰ দাঁতি কাষৰীয়া সকলো জাতি জনগোষ্ঠীকে আহ্বান জনাব বিচাৰোঁ, যাতে কাৰো যুৱকসকল এনেকুৱা সমস্যাত নপৰে। এই গতিকে সকলোৱে সাৱধান হ'ব। আৰু বাৰ বাৰ এইটো সমস্যাটো আমি সন্মুখীন হৈ থকাৰ কাৰণে খুবেই দুখ পাইছোঁ। লগতে অসম চৰকাৰকো জনাব বিচাৰোঁ যে আমাৰ এই নিবনুৱা সমস্যাৰ অচিলা লৈ অৰুণাচলৰ কিছুমান ঠিকাদাৰ, এই ৰাতি মেট্ৰ'ৰ নিচিনা ঠিকাদাৰ, যিমান গুণ্ডাগিৰি সিহঁতৰে সহ্য কৰিব নোৱাৰি। এই গতিকে চাব আমাৰ ল'ৰাখিনি যাতে অৰুণাচলৰ নিচিনা এইটো জেগাবিলাকত গৈ যাতে জীৱন হেৰুৱাব লগা নহয়। এই গতিকে অসম চৰকাৰেও ব্যৱস্থা ল'ব লাগে। নিবনুৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰকো ইয়াৰ যোগেদি আহ্বান জনাইছোঁ।